নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন আৰু ধুনীয়া কাহিনী লৈ আহিছোঁ। আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে ধনী ঘৰৰ ন কইনাক পলুৱাই আনি সুমুৱালেহি দুখীয়া ঘৰখনত। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। মা আমি বাধ্যত পৰিহে আচলতে এনেকৈ মন্দিৰত বিয়া পাতিবলগীয়া হ'ল। আচলতে এয়া পূজা, মানে পূজাহঁতৰ ঘৰখন আমাৰ ঘৰখনতকৈ বহুত বেছি ধনী ঘৰৰ। আৰু পূজাৰ বাবে মাক দেউতাকে মানে তাইৰ বিয়াৰ কথা চিন্তা কৰি ল'ৰা চাইছিলে। পূজাই মোৰ কথা কৈছিল মাক দেউতাকৰ আগত, কিন্তু তেওঁলোকে মানি নলওঁ বুলি ক'লে। সেয়েহে এনেকৈ বাধ্যত পৰি পূজাক পলুৱাই আনিবলগীয়া হ'ল। মা হয় নেকি? হ'ব দে, যি হ'ল হ'ল আৰু যি কৰিলি ভালেই কৰিলি দে। পিছে ধনী ঘৰৰ মানে পূজাৰ মাক দেউতাকে কি কৰেনো? মানে মা, পূজাৰ মাক দেউতাক দুয়োজনেই ব্যৱসায়ৰ লগত জড়িত। মানে সিহঁতৰ নিজৰে দুখনকৈ ডাঙৰ ডাঙৰ বুটিক আছে। মা, তেওঁলোক আমাতকৈ বহুত ধনী মানুহ। গতিকে মোৰ কথা যেতিয়া পূজাই ঘৰত কৈছিল, তেতিয়া তেওঁলোকে আপত্তি কৰিলে যে আমি ইমান দুখীয়া, তাতে মই ইমান এটা ভাল চাকৰি নকৰোঁ, কোম্পানীত চাকৰি কৰোঁ। গতিকে তেওঁলোকে এইবোৰ আপত্তি কৰাৰ কাৰণেহে আমি এনেকুৱা কৰিবলৈ বাধ্য হ'লোঁ। হ'ব দে, একো নাই শুনটো, বুজি পাইছোঁ দে। যি কৰিলি ভালেই কৰিলি। আৰু এনেও যদি তেওঁলোকে মানি নলওঁ বুলি কৈছিল, গতিকে পলুৱাই অনাৰ বাহিৰেতো আৰু একো উপায় নাছিল। গতিকে ভালেই কৰিলি দে। পিছে পূজা, তোমালোকৰ ঘৰতনো কোন কেনেকৈ আছে? আৰু তোমাৰ ককাই ভাই কোন আছেনো ঘৰত? মানে মোৰ দাদা ভাইটি কোনোৱেই নাই। মই মা পাপাৰ একমাত্ৰ ছোৱালী। হয় নেকি? ভাল কথা দিয়া। হ'ব দিয়া। মাজনী, বৌৰক লৈ যাচোন, ককাইৰৰ ৰুমলৈকে লৈ যা। তাইক গৈ তাইক আৰাম কৰিবলৈ দে গৈ, ভালকৈ যা। আহি পাইছেহে মাত্ৰ দুয়োটা, যা। ঠিক আছে মা। বৌ, তুমি আহা, মোৰ লগতে আহা। তোমাৰ ৰুমটো মই তোমাক দেখুৱাই দিমগৈ। তাৰপিছতে নন্দেক মণিকাই বৌয়ে পূজাক তাইৰ ৰুমলৈ লৈ গ'ল। বৌ, এইটোৱে তোমাৰ ৰুম আজিৰ পৰা। বৌ, তোমালোকৰ ঘৰটো চাগে বহুত বেছি ধনী। গতিকে আমাৰ ঘৰত এনেকুৱাই আৰু ঘৰ দুৱাৰ আমাৰ। ৰুমো এইটোৱেই। তুমি এডজাষ্ট কৰিব পাৰিবানে? পাৰিম। কিয় নোৱাৰিমনো? আচলতে মই সকলো পৰিস্থিতিতে, সকলো পৰিৱেশৰ মাজতে নিজকে খুব সুন্দৰকৈ এডজাষ্ট কৰি ল'ব পাৰোঁ। বাৰু, ঠিকে আছে দিয়া বৌ। পিছে আৰু এটা কথা তোমাক এতিয়াই কৈ থওঁ, তোমালোকৰ ঘৰতো চাগে সকলোবিলাক সা সুবিধাই আছিল নহয় জানো? যেনে ধৰা ফ্ৰিজ, গৰমত চলাবলৈ AC, কুলাৰ, TV। কিন্তু আমাৰ ঘৰত এইবিলাক বস্তুৰ ভিতৰত এটাও বস্তু নাই। হ'লে আমি আকৌ গৰমত যদি ঠাণ্ডা পানী অকণ খাবলৈ মন যায়, আমাৰ সেই ওচৰৰ খুৰীহঁতৰ ঘৰতে ফ্ৰিজত ভৰাই থ'বলৈ দিওঁগৈ। গতিকে এনেকৈ জানি এডজাষ্ট কৰিব পাৰিবা? পাৰিম, মই সকলোবোৰ এডজাষ্ট কৰিব পাৰিম। আৰু এই সকলোবোৰ ভাবি চিন্তি, মানে জানি শুনিয়েতো মই তোমাৰ দাদাৰ লগত পলাই আহিছোঁ এনেকৈ। আচলতে মনে বিচৰা মানুহজনৰ লগত থাকিবলৈ পালে সকলো পৰিস্থিতিতে নিজকে এডজাষ্ট কৰাব পাৰি। ঠিক আছে দিয়া বৌ, খুব ভাল কথা। তেন্তে তুমি তেনেহ'লে এতিয়া অকণমান আৰাম কৰা, মই গৈছোঁ। আৰু কিবা দৰকাৰ হ'লে মোক মাতি দিবা দেই। মোৰ নাম মণিকা। তোমাক কৈ থৈছোঁ মোৰ নামটো। হ'ব দিয়া, ঠিক আছে মণিকা। হেৰি, অথনিতে বজাৰৰ লিষ্টখন বনাই দিলোঁ। আপুনি হ'লে এতিয়ালৈকে যাবই পৰা নাই বজাৰলৈ। যাওক আকৌ সোনকালে। মাছ মাংস অকণ, মিঠাই অকণ জানো আনি গোটাই থ'ব নালাগিব? ঘৰলৈ ন ছোৱালী আহিছে, গতিকে এইবোৰ গোটাই থ'ব লাগে নহয় বস্তুবিলাক। যাওক সোনকালে যাওক। আপুনি বজাৰৰ পৰা আহে মানে মই আমাৰ ওচৰৰ চুবুৰীটোত সকলোকে গৈ জনাই থৈ আহোঁ যে মোৰ লাখটকীয়া বোৱাৰী আহি ঘৰ সোমালেহি। কি লাখটকীয়া বোৱাৰী ঘৰ সোমালেহি আকৌ? এই ল'ৰাই ছোৱালী পলুৱাই আনিছে? চিধা সেইটো কথা ক'বা আকৌ, যে আমাৰ সোণতে ছোৱালীজনী পলুৱাই আনিলে। আকৌ লাখটকীয়া এইবোৰ কি আকৌ? এইবোৰ মানুহৰ আগত ক'বলৈ কি দৰকাৰ হে? আই, নক'লে দেখোন গমেই নাপাব যে আমাৰ বোৱাৰী কিমান ধনী ঘৰৰ পৰা আনিছে ল'ৰাই। ক'ব লাগিব। এইবোৰ মানুহক কোৱা কথাহে, বুজিছে? লুকুৱাই থোৱা কথা নহয়। আপুনি মোক শিকাব নালাগে এতিয়া কাক কি ক'ব লাগে নালাগে। আপোনাক যিটো কাম দিছোঁ সেইটো কৰক। সোনকালে বজাৰৰ পৰা বজাৰখিনি কৰি আনকগৈ, যাওক। পটককৈ ন ছোৱালী চাবলৈ কোনোবা আলহী এটা আহিলে মিঠাই এটা দিছে, আনি দিলে জানো ভাল কথা হ'ব? গতিকে যাওক, সোনকালে যাওক। তাৰপিছতে এইফালে শাহুৱে কি কৰি ওচৰৰ চুবুৰীয়াৰ সকলোৰে আগতে জনাই থৈ আহিল যে পুতেকে একেবাৰে লাখটকীয়া ঘৰৰ বোৱাৰী পলুৱাই আনিলে। মুঠতে সেইদিনাখন যেন শাহুৱেকৰ ফূৰ্তি সীমা নাইকিয়া হৈ পৰিছে, কাৰণ পুতেকে ইমান ধনী ঘৰৰ বোৱাৰী আনি ঘৰ সোমোৱাইছেহি। মা,
তুমিচোন আগতে কৈছিলা বোলে দাদাখিনিও ছোৱালী পলুৱাই আনিবলৈ, তুমি কেতিয়াও নিদিয়া, যিমান যি হ'লেও বিয়া পাতিয়ে আনিবা। এতিয়া যে আকৌ পলুৱাই অনাৰ কাৰণে ইমান ফূৰ্তি পাইছা? কাৰণ ককাইৰে এতিয়া এলা পচা ঘৰৰ ছোৱালী পলুৱাই অনা নাই নহয়। মই আশা কৰাতকৈও বেছি ধনী ঘৰৰ ছোৱালী পলুৱাই আনি সোমোৱাইছেহি। আগতে আকৌ মই ভাবোঁ আমাতকৈ অকণমান ওপৰ খাপৰ ছোৱালীজনী পাম চাগে আৰু, গতিকে পলুৱাই আনিলে আকৌ মাক দেউতাকে ভাল ভাল বস্তু নিদিব নহয় লগত, সেইটো কাৰণে বিয়া পাতি আনিম বুলি ভাবোঁ আৰু। তেতিয়া যি কি নহওক মানুহক দেখুৱাবলৈকে হ'লেও ভাল ভাল বস্তু দিব বুলি। পিছে এতিয়া আকৌ ককাইৰে একেবাৰে লাখটকীয়া ঘৰৰ বোৱাৰী উঠুৱাই দিয়া নাই জানো, গতিকে এতিয়া পলুৱাই আনিলেও চিন্তা নাই। ইফালে শুনিলি নে নাই, পূজা বোলে মাক দেউতাকৰ একমাত্ৰ ছোৱালী, গতিকে এতিয়া অকণমান খং কৰিছে পলাই অহাৰ কাৰণে, আৰু কিমান দিনলৈনো খং কৰি থাকিব। এজনী ছোৱালী যেতিয়া আৰু মানিটো ল'বই, গতিকে চাই থাকচোন এমাহমানৰ ভিতৰতে তেওঁলোকে মানিও ল'ব। আৰু তাৰপিছতে এবাৰ জীয়েক জোঁৱায়েকক মানি লোৱাৰ পিছতেই চাই থাক তাইৰ ঘৰৰ পৰা কি বস্তু আহে আমাৰ ঘৰলৈ, গোটেই চাগে দামী দামী বস্তুৱে আমাৰ ঘৰ ভৰি পৰিব। কাৰণ তাই ইমান ধনী ঘৰৰ ছোৱালী, গতিকে সকলোবিলাক সা সুবিধাৰ মাজতহে তাই ডাঙৰ হৈছে চাগে। কিন্তু আমাৰ ঘৰততো তেনেকুৱা একোৱেই সা সুবিধা নাই, আনকি গৰমত ঠাণ্ডা পানী এগিলাচ খাবলৈ ফ্ৰিজ এটাও নাই। গতিকে এইবোৰ সা সুবিধাটো জীয়েকক কৰি দিবই। গতিকে চাই থাকচোন এই জীয়েকৰ নামত আমাৰ গোটেই ঘৰ ভৰি পৰিব। আৰু যেতিয়াই মন যায় তেতিয়াই বোৱাৰীক কৈ মাকৰ ঘৰৰ পৰা পইচা পাতিও বিচাৰি থাকিব পাৰিম দেচোন। সেই গতিকে ভাল পাইছোঁ, মই খুব ভাল পাইছোঁ। আমাৰ পংকজে একেবাৰে কিন্তু বিৰাট ভাল কাম কৰিলে আকৌ এইটো তাইক পলুৱাই আনি। পিছে মা, কিন্তু পূজা বৌহঁতৰ মাক দেউতাকে যদি খঙতে বৌক একচেপ্টেই নকৰে তেতিয়া? কিয় নকৰিব? কৰিবই লাগিব। এজনী ছোৱালী কিবা এনেকৈ বেয়া পাই থাকিব পাৰিব নি মাকহঁতে? আৰু নকৰিলেও মই আছোঁ নহয়, মই তাইক চাই লওঁ ৰ এমাহমান। যদি এমাহমানৰ ভিতৰতো মাকহঁতে একো ব্যৱস্থা নলয় আমাৰ ঘৰৰ লগত মিতিৰ হোৱাৰ, তেনেহ'লে চাই থাক জীয়েকক মই কথা শুনাই একেবাৰে পাগল কৰি দিম। বাধ্যত পৰি হ'লেও তেওঁলোকে জীয়েকক মানি ল'বই লাগিব। পূজা, তোমাকতো মই কৈছিলোঁ বিয়াৰ আগতে যে আমাৰ ঘৰখন কেনেকুৱা, তোমালোকৰ ঘৰৰ লগত যে একেবাৰে মিল নাই, সেই সকলোবিলাক কথা কৈছিলোঁ। এতিয়া তুমি সকলোবিলাক জানিও মোৰ লগত এনেকৈ পলাই আহিলা, গতিকে এতিয়াতো দেখিছাই আমাৰ ঘৰৰ পৰিৱেশ পৰিস্থিতি, গতিকে পাৰিবানে এডজাষ্ট কৰিবলৈ মোৰ লগত? পাৰিম, কিয় নোৱাৰিমনো? পাৰিম বুলি ভাবিয়েতো তোমাৰ লগত পলাই আহিছোঁ। আৰু তুমি মোৰ লগত থাকিলে মই সকলোবিলাক এডজাষ্ট কৰিব পাৰিম, বুজিলা? তেনেকৈ এতিয়া নতুন ঘৰখনত পূজাৰ দিনবোৰ বাগৰি গৈ থাকিল। আৰু চাওঁতে এমাহ পাৰ হ'ল। কিন্তু এমাহৰ পিছতো পূজাৰ মাক দেউতাকে জীয়েকৰ খবৰ এটাকে নল'লে। জীয়েকৰ ঘৰৰ লগত মিতিৰ হোৱাটো দূৰৰে কথা এটা কওঁ দেই, তাৰমানে তুমি আজি এইখন ঘৰলৈ বিয়া হৈ অহা এমাহেই পাৰ হ'ল। পিছে আজিলৈকে তোমাৰ মা দেউতাচোন একো খবৰ খাতিয়েই নাই। এতিয়াও খঙে কৰি আছেনে মাহঁতে তোমাক? অঁ মা পাপাই যে এতিয়াও মোক খঙেই কৰি আছে জানেনে? মই ফোন কৰিলেও ৰিচিভ নকৰে। বহুতবাৰ ফোন কৰিছোঁ, ক'বলৈ গ'লে সদায়ে প্ৰায় ফোন কৰোঁ, কিন্তু মা পাপাই কোনেও মোৰ ফোন ৰিচিভ নকৰে। এতিয়াও মাহঁতে বহুত বেছি খং কৰি আছে চাগে মোক, এনেকৈ পলাই আহিলোঁ যে, সেইটো কাৰণে। এতিয়া পলাই আহিলা আৰু ইমান দিন হ'ল, এতিয়াতো কমচে কম মানি ল'ব লাগে। ইফালে তুমি হৈছা তেওঁলোকৰ একমাত্ৰ ছোৱালী। মই তোমাক কথা এটা স্পষ্টকৈ কৈ দিওঁ, বেয়া হ'লে নাপাবা দেই বোৱাৰী। তাৰমানে আমাৰো কিছুমান ধৰা আশা আছিল নহয় জানো, এই ঘৰলৈ বোৱাৰী আহিব, বোৱাৰী ঘৰৰ মানুহখিনিৰ লগত আমাৰ নতুনকৈ মিতিৰ এটা গঢ়িব, গতিকে তেনেকৈ আৰু বোৱাৰী ঘৰৰ লগত আহ যাহ হ'ব, ভাল লাগিব ইটো সিটো। আৰু বিয়াৰ পিছত বোৱাৰীৰ লগত ভাল ভাল বস্তু দিব, বস্তুৰে মোৰ ঘৰখন ভৰি পৰিব, এনেকুৱা সৰু সুৰা আশা কিছুমান আছিল আৰু। এতিয়া তোমাৰ মাহঁতে দেখিছোঁ এইবোৰ আশা পূৰ্ণ কৰিবগৈ যেন পাইছোঁ। পিছে আশাবোৰ পূৰ হোৱা হ'লে ভাল লাগিলহেঁতেন আৰু। এতিয়া চোৱাচোন, এই ওচৰ চুবুৰীয়া মানুহে সুধিয়ে থাকে বোলে বোৱাৰী ঘৰৰ লগত মিতিৰ কেতিয়া হ'ব। মই জানো লাজ নাপাওঁ, কিমাননো ক'ম আৰু। এতিয়ালৈকে তোমাৰ মাহঁতে মানি লোৱাই নাই বুলি, আৰু তাতেতো দুজনী মানে এনেকৈও সোধাই বোলে বোৱাৰীৰ লগত কি বস্তু দিলে আমুক তামুক। এতিয়া মই কিখন মুখেৰে কওঁ বাৰু যে বোৱাৰীৰ মাক দেউতাকে এতিয়ালৈকে আমাক মানিয়ে লোৱা নাই বুলি? লাজ লাগে দিয়াচোন। গতিকে পাৰিলে তুমি কিবা এটা উপায়েৰে যেনে তেনে মাহঁতক মান্তি কৰাবা আৰু। শাহুৱেকৰ কথাৰ পৰা পূজাই বুজি পালে যে আচলতে তাইৰ ঘৰৰ পৰা লগত একো বস্তু নহাৰ বাবে এতিয়ালৈকে শাহুৱেকে মনতে অকণমান বেয়া পাইছে বুলি। ইমানকৈ মাহঁতলৈ ফোন কৰিছোঁ, কিন্তু মা পাপাই এবাৰ মোৰ ফোন ৰিচিভ কৰা নাই। এতিয়াও ইমান খং কৰি আছেনে মোক? এইফালে মায়েও এতিয়া মই লগত একো এটা বস্তু লৈ ননাৰ বাবে, মোৰ মাহঁতে মানি নোলোৱাৰ বাবে
বেয়া পাইছে। কি কৰোঁ বাৰু? এটা কাম কৰিম নহ'লে, কাইলৈ ঘৰৰ পৰা এপাক আহিমগৈ নেকি বাৰু? দুপৰীয়া সময়ত যাম। পাপা দুপৰীয়া সময়ত প্ৰায় ঘৰত নাথাকে, মা থাকিব। মাক অকলে লগ পালে পাপাক বুজাবলৈ ক'ম ভালকৈ। পাপাইহে চাগে বেছিকৈ খং কৰি আছে। মায়েতো চাগে ইমান খং কৰা নাই, কিন্তু পাপাৰ কাৰণে চাগে মোৰ ফোন চোন ৰিচিভ কৰা নাই। কাইলৈ এপাক মই গৈ আহিব লাগিব। পংকজৰ লগতে ৰাতিপুৱাই ওলাই যাম। পংকজ অফিচলৈ যাব, মোক ঘৰতে নমাই থৈ যাবলৈ ক'ম। তাৰপিছতে আকৌ বাছেৰে গুচি আহিম ঘৰলৈ। প্ৰথমতে কাম পিছদিনাখন পূজা। পংকজৰ লগতে ৰাতিপুৱা অফিচলৈ ওলাই যাওঁতে তাইও ওলাই গ'ল আৰু গৈ তাই ঘৰ পালেগৈ। আৰু সেইটো সময়ত বাৰু তাইৰ দেউতাক সঁচাকৈ ঘৰত নাছিল, মাক ঘৰত আছিল। মাকক তাই সকলোবোৰ কথা ক'লেগৈ, ক্ষমাও বিচাৰিলে এনেকৈ পলাই যোৱাৰ বাবে। কিন্তু মাকেও ক'লে যে দেউতাকে এতিয়াও সিহঁতক মানি ল'ব বিচৰা নাই, দেউতাকে এতিয়াও খং কৰি আছে। সেয়েহে দেউতাকৰ বাবে মাকৰো একো উপায় নাই এতিয়া। কিন্তু তুমি ভালকৈ বুজালে চাগে পাপাই বুজিব। বুজাবা না প্লিজ। বুজাইছোঁ মাজনী, তই পলাই যোৱাৰ দিনাৰ পৰা বুজায়ে আছোঁ। কিন্তু এতিয়া নুবুজিলে মই কি কৰিম কচোন? আৰু অকণমান সময় দে ৰ, বুজিবগৈ চাগে আৰু। কিন্তু তেতিয়ালৈকে আমি পাপাক সময় দিব লাগিব। মাজনী, তোক আজি দেখি এমাহৰ মূৰত মোৰ যে ইমান ভাল লাগিছে, মনটো বুজাব নোৱাৰিম। তোক চাবলৈ কিমান মন গৈ আছিল জাননে, তাকো এই বোৱাৰীৰ ৰূপত। কিন্তু এতিয়া পাপাৰ কাৰণে মন খুলি ক'বও নোৱাৰোঁ পাপাৰ আগত এইবোৰ কথা। তথাপিও তই পাপাক অকণমান সময় দে, হয়তো তেওঁ বুজিবগৈ। আৰু তই এতিয়া যাগে যা, পাপা আহি তোক ইয়াত তেনেকৈ দেখিলে আৰু বেছি খংহে কৰিব। তাৰপিছতে পূজা পুনৰ ঘূৰি নিজৰ গিৰিয়েকৰ ঘৰলৈ গুচি আহিল। বোৱাৰী, ক'লৈ গৈছিলানো? বাৰু য'লৈ গৈছিলা বাৰু। হেৰি নহয়, মাহঁতক যে কথাবোৰ বুজাবলৈ কৈছিলোঁ, বুজাইছিলানে? বুজাবা আকৌ সোনকালে। আমাৰ ঘৰৰ ওচৰৰ চুবুৰী গোটেইকেইজনী বোৱাৰীৰ লগত যিহে ভাল ভাল বস্তু আনিছে, শাহুৱেকবিলাকে কৈ একেবাৰে মোৰ আগত ফিতাহী মাৰি থাকে জানানে। এতিয়া মোৰো ক'বলৈ মন যায় দিয়াচোন। তাতে তুমি ইমান ধনী ঘৰৰ বুলি আটায়ে গমো পালে, গতিকে সদায়ে সুধি থাকে মিতিৰ কেতিয়া হ'ব, বোৱাৰীৰ লগত বস্তু কি আনিব, ইটো সিটো। এইবোৰৰ উত্তৰ দিওঁতে ময়ো লাজ পোৱা হৈছোঁগৈ আৰু। গতিকে সোনকালে কিবা এটা ব্যৱস্থা কৰা। মই ঘৰলৈকে গৈছিলোঁ আজি মা। পাপা ঘৰত নাছিল। মাক সকলোবোৰ কথা কৈছোঁ। মায়ে অকণমান সময় দিবলৈ কৈছে, হয়তো পাপাই বুজিবগৈ। আৰু তেতিয়ালৈকে কিন্তু পাপাক আমি অকণমান সময় দিব লাগিব বুলি কৈছে। মা, আপুনি চিন্তা নকৰিব, অতি সোনকালে মাহঁতে মিতিৰ হ'বলৈ মানি ল'ব যাব। হ'ব দিয়া, সেইটো আশাতে ৰখি আছোঁ আৰু। মই বুলিহে এনেকৈ একো কোৱা নাই আকৌ। বেলেগ নিচিনা শাহুৱে কোৱা হ'লে তোমাক ঢেৰ কিবা কিবি কথা শুনালেহেঁতেন। এনেকৈ পুনৰ দুদিনমান পাৰ হৈ গ'ল, কিন্তু তেতিয়ালৈকে এইফালে পূজাৰ ঘৰৰ পৰা মিতিৰ হোৱা বা তাইক কিবা বস্তু দিয়াক লৈ একো খবৰেই নাহিল। মা, তুমিচোন কৈছিলা এমাহৰ ভিতৰতে বোলে সকলো ঠিক হৈ যাব। ক'তা এতিয়ালৈকে যেন বৌহঁতৰ ঘৰৰ পৰা মিতিৰ হোৱা একো খা খবৰেই নাহিল। এমাহটো বাদেই, এতিয়া 2 মাহ পাৰ হ'বলৈ হ'ল। তোমাৰ আশা দেখিছোঁ এনেকেই তোমাৰ আশা চেঁচা পানী পৰিব আৰু। পূৰ নহ'ব তোমাৰ আশাবোৰ। মই চাইহে আছোঁ। চাই থাকচোন। বৰ মাক দেউতাকে বাহাদুৰি দেখাইছে নহয়, জীয়েকৰ একেবাৰে দুখীয়া ঘৰলৈ অহাৰ কাৰণে মিতিৰ নকৰে, ভাল বস্তু নিদিয়ে। চাই থাক জীয়েকৰ অৱস্থা মই কি কৰি আছোঁ। বাপ বুলি মিতিৰো হ'ব লাগিব আৰু ভাল ভাল বস্তুও দিব লাগিব। সেই বুলি কৈয়ে শাহুৱেক আহি একেবাৰে চিধাই বোৱাৰী ৰুম ওলালেহি। মা, আপুনি কওকচোন, কিবা কাম আছিল নেকি? কাম তেনেকৈ একো নাই, তোমাক দুটামান কথা ক'বলৈহে আহিছিলোঁ বোৱাৰী। শুনা, আজি অতদিন হ'ল। ইদিনা সিদিনাকৈ ৰখোঁতে 2 মাহ 2.5 মাহ পাৰ হ'বলৈ হ'ল, কিন্তু তোমাৰ মা দেউতাই এতিয়াও তোমাক মামাৰ ঘৰৰ লগত মানি লোৱাৰ কথাচোন একো নুলিয়ালেই। মিতিৰ হোৱাটো দূৰৰে কথা, আজিলৈকে তোমাৰ ভালকৈ খবৰ এটাকে নল'লে। ইমান বেছি বাহাদুৰি তোমাৰ মা দেউতাই। মিতিৰ হয় নহয় সেইটো তোমালোকৰ কথা, কিন্তু এটা কথা মই তোমাক স্পষ্টকৈ কৈ দিছোঁ, মোৰো কিছুমান আশা আছিল বোৱাৰীক লৈ। গতিকে ময়ো বিচাৰোঁ মোৰ সেই আশাবোৰ অতি সোনকালে পূৰ হওক। মই সদায় ভাবিছিলোঁ বোৱাৰীৰ লগত ভাল ভাল বস্তু আহিব, আমাৰ গোটেই ঘৰ ভাল ভাল বস্তুৱে ভৰি পৰিব, কিন্তু তোমাৰ লগত তোমাৰ মা দেউতাৰে এতিয়ালৈকে ফুটা কৰি এটাকো দি নাপালে। গতিকে মই তোমাক কৈ দিছোঁ, তেওঁলোক মিতিৰ নহয় নাই, কিন্তু যিখিনি বস্তু এজনী বোৱাৰীৰ লগত নতুন ঘৰখনলৈ দি পঠিয়াব লাগে, সেই কথা ভালকৈ মাহঁতক বুজাই ক'বা। তেওঁলোকে ছোৱালী এনেকৈ মানি নলওঁ বুলি ক'লে নলয়, যি কৰে কৰি থাকক, কিন্তু মই এজনী শাহুৱেক হিচাপে মোৰ বোৱাৰীক ডিমাণ্ড কৰিছোঁ, মোক সেইবোৰ বস্তু লাগিবই। তুমি তোমাৰ মা দেউতাক কৈ ক'ৰ পৰা বস্তু আনিবা, মুঠতে কৈ দিছোঁ। আৰু এটা কথা, মই কিন্তু এইবোৰ কথা তোমাক কোৱা বুলি সোণটোৰ আগত কিন্তু নক'বা। মই কৈ দিছোঁ তোমাক, সোণটোৱে যদি কেনেবাকৈ এইবোৰ কথা গম পায় নহয়, কথা কিন্তু বেয়া হ'ব।
তুমি আমাৰ ঘৰখন ভাঙিবলৈ একেবাৰে চেষ্টা নকৰিবা এইবোৰ কথা সোণটোক লগাই। মই এইবোৰ কথা তোমাক কৈছোঁ, আৰু এইবোৰ কথা কেৱল শাহুৱেক বোৱাৰীয়েকৰ মাজতেই যাতে থাকে। তুমি ক'ৰ পৰা কি বস্তু যোগাৰ কৰা নাজানো, কিন্তু বোৱাৰী এজনীৰ লগত আনিবলগীয়া সকলো বস্তু যাতে তুমি অতি সোনকালে এইখন ঘৰলৈ আনা, সেইটোৱেই কথা। দিনাখন শাহুৱেকৰ কথাবোৰ শুনি পূজাই ভালকৈ বুজি পালে যে আচলতে যৌতুকৰ নামত তাইৰ লগত একো এটা বস্তু ননাৰ বাবে শাহুৱেকে তাইক বেয়া পাবলৈ আৰম্ভ কৰিছে। কিন্তু এতিয়া তাইৰ উপায় নাই, কৰিব কি? এইফালে মাকহঁতেও মানি নলয়, এইফালে এতিয়া শাহুৱেকৰো এনেবোৰ কথা, আৰু ইফালে গিৰিয়েককো এইবোৰ কথা ক'বলৈ মানা কৰিছে। আৰু তাই ক'ম বুলি ভাবিও এইবোৰ কথা সোণটোৰ আগত নকয়, কাৰণ তাই জানে সোণটোৱে খং কৰিব মাকক, আৰু তাই নিবিচাৰে তাইৰ বাবে মাক আৰু পুতেকৰ মাজত বেয়া পোৱা পুই হোৱাটো। গতিকে তেনেকৈ এতিয়া শাহুৱেকৰ সকলোবিলাক কথা সহ্য কৰিলে। তেনেকৈয়ে দিন পাৰ হৈ গৈ থাকিল, আৰু প্ৰত্যেক দিনে এতিয়া শাহুৱেকে তাইক কথা শুনাবলৈ আৰম্ভ কৰিলে, যিবোৰ কথা তাই কাৰো আগত প্ৰকাশো কৰিব নোৱাৰে। তথাপিও তাই চেষ্টা কৰি থাকিল, কিন্তু এইফালে দেউতাকৰো খং নকমেহে নকমে। গতিকে এতিয়া পূজাৰ ওচৰত যেন একো উপায় নোহোৱা হ'ল। শাহুৱেকৰ অত্যাচাৰ, এইফালে দেউতাকো বুজি নাপায়, এইফালে তাই এতিয়া এইবোৰ কথা কাৰো আগত ক'বও নোৱাৰে। তেনেকৈয়ে সকলোবিলাক পূজাই সহ্য কৰি গ'ল দুদিনমান। তাৰপিছতে এদিন পুনৰ শাহুৱেকে তাইক কথা শুনাই থাকোঁতেই হঠাতে আকৌ সেইদিনাখন সোণটো অফিচৰ পৰা সোনকালে আহিয়ে মাকে তাৰ ঘৈণীয়েকক লগত একো বস্তু ননাৰ বাবে কথা শুনাই থকা সি নিজ কাণেৰে শুনিলে। মা, এইবোৰ কি? তুমি পূজাক এনেকৈ লগত একো বস্তু নাই আনা বুলি কথা শুনাইছা যে? মা, তাৰমানে তুমি পূজাক যৌতুকৰ কাৰণে এইবোৰ কথা শুনাইছা? মা, তুমি এনেকুৱা বুলি মই ভবাই নাছিলোঁ। মা, তুমি কেনেকৈ বাৰু এনেকৈ লগত একো বস্তু ননাৰ কাৰণে তাইক কথা শুনাব পাৰা? তাই, মা, কেতিয়াৰ পৰা এইবোৰ হৈ আছে? আৰু পূজা, তুমি মোৰ আগত এদিনো কোৱা নাই যে মায়ে তোমাক এইবোৰ বিষয় লৈ কথা শুনাই তোমাক অত্যাচাৰ কৰে বুলি? মা, মই এনে আশা কিন্তু তোমাৰ পৰা কেতিয়াও কৰা নাছিলোঁ, আৰু আজি এইবোৰ নিজ কাণে শুনাৰ পাছত মই নিজকে লাজ পাইছোঁ। মা, মই তোমাক কিমান মহান বুলি ভাবিছিলোঁ, আৰু তুমি এনেকৈ? মা, মই সঁচাই তোমাৰ এই কাণ্ডত মই বহুত বেছি বেয়া পাইছোঁ। পূজা, আমি আৰু এইখন ঘৰত নাথাকোঁ। কাইলৈকে তুমি ওলাবা, চহৰতে গৈ আমি এটা ভাড়া ঘৰ ল'ম, আৰু তাতে থাকিম আমি। যিখন ঘৰত মোৰ পত্নীক মোৰ মায়ে যৌতুকৰ বাবে কথা শুনাই অত্যাচাৰ কৰে, তেনেকুৱা এখন ঘৰত মই নাথাকোঁ। সোণটো, এইবোৰতো কি কৈছা আকৌ? মই কথা শুনোৱা নাই নহয়, মই এনেই মাত্ৰ কথাটো কৈছিলোঁহে। বোৱাৰী কোৱা আকৌ তুমি। সোণটো, তই এনেকৈ ঘৰ এৰি যাম বুলি নকবি আকৌ। তই গুচি গ'লে আমাৰ কি অৱস্থা হ'ব বাৰু? এনে কথা নকবি দেই সোণটো। অঁ পংকজ, মায়ে ঠিকেই কৈছে। মায়ে মোক কথা শুনোৱা নাই নহয়, এনেই মাত্ৰ কথাটো সুধিছেহে কিবা। আৰু আমাৰ মাহঁতো ইমান দিন একো মিতিৰ হোৱাৰ কথা ওলোৱা নাই, সেইটো কাৰণেই মায়ে কথাটো সুধিছে। তুমি ভুল বুজিছা পংকজ, আৰু যিমানে যি হ'লেও এনেকৈ ঘৰ এৰি যোৱাৰ কথা নক'বা। তুমি যাব বিচাৰিলেও মই কেতিয়াও নাযাওঁ, আৰু তোমাকো যাবলৈ নিদিওঁ। এইখন আমাৰ নিজৰ ঘৰ, গতিকে আমি ইয়াৰ পৰা ক'লৈকো নাযাওঁ। আৰু মা দেউতাৰ সকলোবিলাক দায়িত্ব তোমাৰ ওপৰত, গতিকে এনেকৈ দায়িত্ববোৰ এৰি তুমি ঘৰ এৰি যাব নোৱাৰা নহয় বেলেগকৈ থাকিবলৈ। মই নাযাওঁ, আৰু তোমাকো যাবলৈ নিদিওঁ। শুনিলা মা পূজাৰ কথা? যিজনী বোৱাৰীক তুমি যৌতুক একো লগত ননাৰ বাবে কথা শুনাইছিলা, অত্যাচাৰ কৰিছিলা, আজি সেইজনী বোৱাৰী মই ঘৰৰ পৰা যাম বুলি কোৱা স্বত্বেও তাই কিন্তু যাব বিচৰা নাই তোমালোকৰ দায়িত্ব এৰি থৈ। আৰু তুমি সেইজনী বোৱাৰীকে লগত একো এটা বস্তু নানিলে বুলি কথা শুনাই আছিলা, অত্যাচাৰ চলাইছিলা, নহয় জানো? পুতেকৰ কথাত শাহুৱেকে বুজি পালে যে আচলতে বোৱাৰীয়েকক লগত একো বস্তু নাই অনা বুলি তেওঁ ইমানকৈ কথা শুনাইছিল, অত্যাচাৰ কৰিছিল, তাইক দুখ দিছিল। আচলতে সেয়া তেওঁ কিমান ডাঙৰ ভুল কৰিছিল তেওঁ বুজি পালে। আজি তাইৰ ওচৰত এটা ভাল সুবিধা আছিল। তাই যাওঁ বুলি কোৱাহেঁতেন গিৰিয়েকৰ লগত এই ঘৰ এৰি চহৰলৈ গুচি যাব পাৰিলেহেঁতেন ভাড়া ঘৰত থাকিবলৈ, কিন্তু তাই তেনে নকৰি উল্টাই গিৰিয়েককহে বুজালে। গতিকে তাইৰ সেই বুজনিত শাহুৱেকৰ চকু খোল খালে যে আচলতে তেওঁ কিমান ডাঙৰ ভুল কৰিছিল, আৰু যাৰ বাবে তেওঁ সকলোবিলাক ভুল বুজি পাই বোৱাৰীয়েকক ক্ষমাও বিচাৰিলে। তাৰ পিছৰে পৰা আৰু কোনোদিন তেওঁ বোৱাৰীয়েকক লগত একো বস্তু নাই অনা বুলি কথাও নুশুনোৱা হ'ল, আৰু অত্যাচাৰো নকৰা হ'ল। আৰু তাইৰ তেনেকৈ কিছুদিন পাৰ হৈ গ'ল, আৰু তাৰ পাছতেই ইফালে পূজাৰ দেউতাকেও মানি ল'লে। অৱশেষত পূজাৰ দেউতাকেও জীয়েক জোৱায়েকক একচেপ্ট কৰাৰ কথা চিন্তা কৰিলে, আৰু এইফালে পংকজহঁতৰ ঘৰলৈ আহি মিতিৰ হোৱাৰ কথাও আলোচনা কৰিলেহি। আৰু দুয়োখন ঘৰ শেষত মিল হৈ পৰিল। শাহুৱেকেও নিজৰ ভুল বুজি পালে, আৰু এইফালে পূজাৰ দেউতাকেও জীয়েকক মানি ল'লে। আৰু তেন্তে আমাৰ কাহিনীটো কৰি দিছোঁ ইমানতে সমাপ্ত। যদিহে আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব, আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।